নমস্কাৰ, মই বন্দনা হাজৰিকা ধেমাজি। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটা আছে ডিব্ৰুগড় জিলাত। সেয়া হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আজি বিগত কেইবাবছৰ ধৰি সুসংগঠকৰ বঁটা প্ৰদান কৰি আহিছে, যিসকলে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কৰ্মী হোৱাৰ লগতে সাহিত্য সংস্কৃতিৰ সংগঠনৰ লগত জড়িত হৈ অসমীয়া সংস্কৃতিক আগবঢ়াই নিয়াত অৰিহণা আছে। তেনেকুৱা এই আজিৰ দিনটোতে আচলতে সদৌ অসম লেখিকা সমাৰোহৰ মুখ্য পৃষ্ঠপোষক তথা অসম চৰকাৰৰ বিষ্ণুৰাভা বঁটাপ্ৰাপক নৃত্যশিল্পী সন্মানীয় হৰানন্দ বৰঠাকুৰদেৱৰ স্মৃতিত এই বঁটা প্ৰদান কৰা হৈছে। আৰু এই বঁটাটি সুসংগঠকৰ বঁটাটি এইবাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে গোৱালপাৰা জিলাৰ সন্মানীয়া গীতা দাস বাইদেউক আৰু ডিব্ৰুগড় জিলাৰ সন্মানীয়া ৰেণু ফুকন বাইদেউক প্ৰদান কৰিব। আৰু লগতে সদৌ অসম লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা পদ্মশ্ৰী ডক্টৰ শীলা বৰঠাকুৰ বাইদেউৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। আৰু এই পবিত্ৰ অনুষ্ঠানটিলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সন্মানীয় সভানেত্ৰী পুষ্পা গগৈ বাইদেউ আৰু প্ৰধান সম্পাদিকা সন্মানীয়া দীপালী বাইদেৱে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সকলো শুভাকাংক্ষী সদস্য কৰ্মী সকলোকে নিমন্ত্ৰণ জনাইছে। আমিও ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ হৈ পেলাই আমি খন্তেক পিছতে গৈ আছোঁ সেই পবিত্ৰ অনুষ্ঠানটিলৈ। আপোনালোক আহিব, লগ পাম আপোনালোকক। ধন্যবাদ।